আমাৰ যিটো পিয়ৰ গুড় আমি বনাওঁ সেই গুড়টো মানে আমাৰ বিকিবৰ কাৰণে অসুবিধা হয়। তেওঁলোকে মানে চেনি, আটা আৰু বিভিন্ন কেমিকেল দি তেওঁলোকে গুড়টো চাফা কৰি আমাৰ গুড়তকৈও সুন্দৰ ৰং কৰি তেওঁলোকে মানে বজাৰখন আমাৰ নষ্ট কৰিছে। আমি এতিয়া বিশেষকৈ আমি যিমান কষ্ট হয় কুঁহিয়াৰ খেতিত, আমি যিমান কষ্ট কৰি ফল পাব লাগে বা যিমান দাম পাব লাগে আমি সেইখিনি পোৱা নাই। কাৰণ তেওঁলোকৰ এই অসাধু ব্যৱসায়ীখিনিৰ কাৰণে আমাৰ এতিয়া খাটি খোৱা থলুৱা মানে আমাৰ খেতিয়কসকল বিশেষকৈ পিয়ৰ আমি গুড় বনাওঁ। আমি নিজৰ খেতিৰ পৰা কুঁহিয়াৰ পেৰি যথেষ্ট কষ্ট পৰিশ্ৰম কৰি পেলাই আমি গুড় বনাবলগীয়া হয়। সেইখিনিৰ কাৰণে আমাৰ মানে গুড়খিনি অকণমান এতিয়া বিশেষকৈ বজাৰত কম দামত মানে বিক্ৰী হ'বলৈ লৈছে। কাৰণ আমাৰ গুড়খিনি অকণমান তেওঁলোকতকৈ ৰংটো মানে অকণমান ডাউন। সেইটো কাৰণে আমাৰ গুড়খিনি মানে পচন্দ নকৰে। তেওঁলোকে গুড় যিখিনি কেমিকেল দি বনাই নিয়ে সেইখিনি গুড়হে মানে বজাৰত বেছিকৈ পচন্দ হ'বলৈ ধৰিছে। ভোগালী বিহুৰ পাকখনত আপোনালোকৰ যথেষ্ট কষ্ট হৈছে। হয়, আমাৰ ভোগালী বিহুৰ পাকখনত যথেষ্ট কষ্ট হয়। ঘৰতো বিশেষ মানে বহুত কাম থাকে। তাৰ মাজতে আমি সময় অকণমান উলিয়াই পেলাই আমি বহুত কষ্ট কৰি আমাৰ নিজৰ খেতি উলিয়াবৰ কাৰণে, গুড় উলিয়াবৰ কাৰণে আমি যথেষ্ট কষ্ট কৰি আছোঁ এতিয়া বৰ্তমান। এইবাৰ ৰাইজলৈ কিমান গুড় আপোনালোকে প্ৰস্তুত কৰিছে? আমি এতিয়া বৰ্তমান বিশেষ গুড় প্ৰস্তুত কৰিব পৰা নাই, কাৰণ আমাৰ অকণমান দেৰি হ'ল শাল প্ৰস্তুত কৰা। গতিকে আমি পাওঁ যিখিনি পাৰিছোঁ আৰু মানে 2-3 কুইণ্টেলৰ ভিতৰত আমি উলিয়াইছোঁ আৰু। প্ৰতি কেজিত কিমানমান গুড়ৰ এতিয়া বৰ্তমান আমাৰ শালৰ মূল্য আপোনাৰ 60-ৰ পৰা 70-ৰ ভিতৰত চলি আছে। বজাৰত 80 টকা কেজি বিক্ৰী হৈছে। আপোনালোকে ক'ত বিক্ৰী কৰেগৈ? আমি দেৰগাঁও বুধবৰীয়া বজাৰ, দেওবৰীয়া বজাৰ, এই নাৰিকলগুৰি যিখন দেওবৰীয়া বজাৰ হয় সাপ্তাহিক, তাত বিক্ৰী কৰোঁ। আমি দেৰগাঁও বুধবৰীয়া সাপ্তাহিক বজাৰত বিক্ৰী কৰোঁ। আৰু আমাৰ ঘৰৰ পৰাই লৈ যায় মানে যিসকল বিশ্বাসী মানুহ আহে সেইসকলে মানে আগে পিছেও নি থাকে। গুড়টো খাই ভালেই পায়, সেইটো কাৰণে মানে ঘৰৰ পৰাও গুড় উঠাই নিয়ে। আপোনাৰ নামটো কি ক'লে? মোৰ নাম শ্ৰী হেমকান্ত হাজৰিকা, নতুন চাপৰি গাঁও, দেৰগাঁও নতুন চাপৰি গাঁও। আপোনাৰ ভাইটি শ্ৰী দিগন্ত হাজৰিকা, পৱন বৰা, সীমান্ত হাজৰিকা, অংকুৰজ্যোতি বৰা, ভৱেন হাজৰিকা, এইকেইজনে আমি এই খেতিৰ লগত জড়িত হৈ আছোঁ বৰ্তমান। আপোনাৰ জ্যেষ্ঠ নেকি কনিষ্ঠ ভাতৃ দীপক হাজৰিকা? কনিষ্ঠ ভাতৃ দিগন্ত হাজৰিকা আছে, দীপক হাজৰিকা। তেওঁ আৰু আপুনিয়ে ধৰক কষ্ট কৰি পেলাই? আমি দুজনে কষ্ট কৰি গুড় প্ৰস্তুত কৰি আছোঁ। আৰু বাকীসকলে সহযোগিতা আগবঢ়াই আছে। হয়।